অন্ত পৰিল জল্পনা কল্পনাৰ অৱশেষত গাদিকল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনৰ দীৰ্ঘদিন ধৰি দুৰ্নীতিৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছিল এইগৰাকী কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনৰ বিৰুদ্ধে তাৰ পাছত তুলপাৰ লাগিছিল ৰাজ্যৰ ৰাজনীতিত দিছপুৰৰ হেঁচাত অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হ'ল দুৰ্নীতিৰ সম্ৰাট গকুল বৰ্মনে নাৰী কেলেংকাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন দুৰ্নীতি সংগঠিত কৰাৰ লগতে জাতিটোক লজ্জানত কৰা বুলি মন্তব্য আগবঢ়ায় কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে। জানো যে কমতাপুৰ অটোনমাস কাউন্সিল ৰাজ্য চৰকাৰে গঠন কৰা এখন স্বায়ত্তশাসিত পৰিষদ তাৰ অন্তৰ্বৰ্তী পৰিষদৰ যিগৰাকী CEM বা CEO বুলি কোৱা হয় চিফ এক্সিকিউটিভ কাউন্সিলেটৰ তেখেতক ৰাজ্য চৰকাৰে বাধ্যতামূলক যোৱা 10 জুলাই তাৰিখে অপহৰণ কৰিছে। এখন বৈঠক হৈছিলে দিছপুৰত আৰু সেই বৈঠকৰ পৰৱৰ্তী পৰ্যায়ত তেখেতক অপহৰণ কৰিছে। মূল বিষয়বস্তুটো হ'ল যে গকুল বৰ্মন নামৰ যিগৰাকী কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ তেখেতৰ যে নাৰী কেলেংকাৰীকে ধৰি বিভিন্ন দুৰ্নীতি আৰু বিভিন্ন ধৰণৰ যি ভণ্ডামি এই ভণ্ডামিৰ ফলত আমি কোচ ৰাজবংশী জনগোষ্ঠী আমি লজ্জিত হৈছোঁ। গকুল বৰ্মন ডাঙৰীয়াৰ নাৰী কেলেংকাৰীয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু ঐতিহ্যক কলংকিত কৰিছে আৰু ৰাজ্য চৰকাৰে গকুল বৰ্মনক যে বাধ্যতামূলক অপহৰণ কৰিছে তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমি বিচাৰোঁ আহি থকা দিনত যিগৰাকীক মুখ্য কাৰ্যবাহী পৰিষদ হিচাপে বাছনি কৰা হ'ব তেখেতৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰা আৰম্ভ কৰি শিক্ষাগত অৰ্হতা আৰু জনগোষ্ঠীটোৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ কিমান দায়বদ্ধতা আছে বা কেনেকুৱা ধৰণে তেখেতে কাৰ্যপ্ৰণালী পৰিচালনা কৰাৰ ক্ষেত্ৰত সক্ষম হ'ব বা তেখেতৰ দক্ষতা বিচাৰ আৰু বিশ্লেষণ কৰি এগৰাকী উপযুক্ত ব্যক্তিক এই পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদত স্থলাভিষিক্ত কৰিব লাগিব, নহ'লে সম্পূৰ্ণ পৰিষদখন ভাঙি দি অনতিবিলম্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক আমি আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আহ্বান জনালোঁ। আনহাতে গকুল বৰ্মন গাদীচ্যুত হোৱাৰ পাছতেই এতিয়া আৰম্ভ হৈছে নতুন কুচকাৱাজ। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী সদস্যক লৈ ব্যাপক চৰ্চা। কোন হ'ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰৱৰ্তী CEM? পৰিষদখনক দুৰ্নীতিমুক্ত কৰি সচ্ছল কৰি তুলিবলৈ কাৰ কান্ধত পৰিব নতুন দায়িত্ব? উচ্চাৰিত হৈছে কেইবাটাও নাম। পৰিষদৰ বৰ্তমানৰ কেইবাজনো EMৰ নাম চৰ্চালৈ আহিছে যদিও কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতা উত্তম কুমাৰ ৰায়ৰ নাম আছে বিশেষ চৰ্চাত। উল্লেখ্য যে দুৰ্নীতিৰে লুটিপুটি খোৱা পৰিষদখনত উপযুক্ত প্ৰাৰ্থীক যাতে CEMৰ দায়িত্ব দিয়া হয় তাৰ প্ৰতি নজৰ ৰাখিছে ৰাজনৈতিক পৰ্যবেক্ষক মহলে। ব্যুৰ' ৰিপৰ্ট, ZNet লাইভ।